আমি জনম হৈ এইডোখৰ দেখি পাইছো আমাৰ মা দেউতা ঢুকালে এতিয়া মাটি দখল কৰিছে মা দেউতাই আৰু ইয়াত যিবিলাক মুছলিম মানুহ আহিছে তেওঁলোক কেতিয়াবা বহিছিলে ইয়াতে এইকেইটা 85 চনৰ পৰা পঢ়িছে নাগা গণ্ডগোল হোৱাৰ পিছৰ পৰা হয় নেকি প্ৰথমতে কিমান আছিলে ইয়াতে প্ৰথমতে সেই চালাম গামুৰা আছিলে তাৰপৰা দীঘলা আছিলে আৰু এঘৰ আছিলে সেইখিনি ফকিৰ বুঢ়া বুলি কয় মানে 4 ঘৰ মানে আছিলে প্ৰথমতে 7 ঘৰে আছিলে 7 ঘৰ আছিলে তাৰ পৰা এইকেইটা একদম পুৰা পৰুৱালৈকে ভৰ্তি হৈ গ'ল নহলে আগত আমাৰ এই আদিবাসী সকলে আছিলে ইয়াত কিছুমান মৰিলে কিছুমান মানে জ্বৰ বেমাৰ হৈছে বুলি কৈ গুচি গ'ল তেনেকাতে মুঠতে 10-12 ঘৰ মানুহ আছিলে ইয়াত মুছলিম মানুহ আৰু আদিবাসী মানুহ আৰু 85 চনৰ পিছৰ পৰা 25 চনৰ ভিতৰত ইমানখিনি হৈ গ'ল হয় ইমানখিনি হৈ গ'ল এতিয়া সব নতুন নতুন আহি একদম ভৰ্তি হৈ গ'ল প্ৰতি বছৰতে আহি থাকে নেকি আহিয়ে থাকে কাম কৰিবলৈ আহিলে নাযায় আৰু এইকেইটা ইয়াতে বাচা লৈ লয় মানে ঘৰ বনাই লয় এই ছোৱালী বিয়া দিব ছোৱালী জোঁৱাই আহিব এইটো মমাই এইটো চাচা এইটো ককা তেনেকা কৈ একদম মানে পৰুৱা লেখা ভৰ্তি হৈ গ'ল